Hello everyone, welcome to Aspirants Aid Assam. Today we will discuss some important MCQs on Assam history. এইখিনিতে এটি এনাউন্সমেণ্ট আপোনালোকৰ কাৰণে যে আমি যেটো জিওগ্ৰাফি ক্লাছ ইতিমধ্যে আৰম্ভ কৰিছোঁ একে সময়তে আমি জিওগ্ৰাফি আৰু আসাম হিষ্ট্ৰি দুটা ক্লাছে আৰম্ভ কৰিছোঁ আসাম জিওগ্ৰাফি গতিকে আজি দুটা ক্লাছেই আপলোড হ'ব এটো ক্লাছ আপোনাৰ সন্ধিয়া 5 বজাৰ লগে লগে আপলোড হ'ব আৰু সন্ধিয়া 7 বজাত আপোনালোকে চাব পাৰিব বা ক্লাছটো কৰিব পাৰিব আসাম জিওগ্ৰাফি ঠিক আছে আমি যিমান পাৰো সোনকালে ক্লাছখিনি লৈ যাবলৈ চেষ্টা কৰিছোঁ কাৰণ যেহেতু এডিআরই এক্সাম কেতিয়া পাতি দিয়ে একো ঠিক নাই গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি সন্ধিয়া 5 বজাত এটো ক্লাছ আপোনালোকে চাব আৰু 2 ঘণ্টা পাছত 7 বজাত আসাম জিওগ্ৰাফি ক্লাছটো কন্টিনিউ হ'ব ওকে তো প্ৰথম কোৱেশ্চন আছে ইন হুইচ ইয়াৰ ট্ৰিটি অফ মাজুলী সাইনড ট্ৰিটি অফ মাজুলী কোন চনত স্বাক্ষৰিত হয় ঠিক আছে এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1563 this will be the correct answer okay এটা আপোনালোকে মোক জনাব যে ট্ৰিটি অফ মাজুলী কাৰ মাজত সাইন হৈছিল আৰু কোনে কোনে সাইন কৰিছিল মানে দুটা ফালৰে ৰিপ্ৰেজেন্টেটিভ কোন আছিল ঠিক আছে নাও কামিং টু দ্য নেক্সট কোৱেশ্চন এটি ইম্পৰ্টেন্ট এনাউন্সমেন্ট মিশন এডিআরই বুলি আমি এটা কোর্স মুকলি কৰিছো মিশন এডিআরই 2.0 বুলি ঠিক আছে আমি বাৰে কৈ আছো সদায় কৈ আছো এটো কথা আমি এসপিৰেন্টছ এইড আসাম চেনেলটো পৰা যত আমি এডিআরইৰ ফুল ফ্লেজড কোর্স এটা কনসেপ্ট ওয়াইজ আমি আপোনালোকৰ মাজত প্ৰভাইড কৰিম যত আমি ডিসকাস কৰিম জেনাৰেল ইংলিশ হিষ্ট্ৰি আমি ডিসকাস কৰিম আসাম হিষ্ট্ৰি ইন্ডিয়ান হিষ্ট্ৰি ওয়ার্ল্ড হিষ্ট্ৰি আমাক নালাগে এডিআরইত গতিকে এই কোর্সটো যেটো সম্পূৰ্ণ এডিআরইৰ কাৰণে হয় ইয়াত এপিএসসি বা বেলেগ কম্পিটিটিভ এক্সাম বুলি নহয় অকল এডিআরইৰ কাৰণে স্পেচিয়ালি ডিজাইন কৰা হৈছে গতিকে ইয়াত আমি আসাম হিষ্ট্ৰি ইন্ডিয়ান হিষ্ট্ৰি সম্পূৰ্ণ ডিসকাস কৰিম ইন্ডিয়ান পলিটি আমি ডিসকাস কৰিম জিওগ্ৰাফিত আমি তিনিটা পাৰ্ট ডিসকাস কৰিম ইন্ডিয়ান জিওগ্ৰাফি ওয়াৰ্ল্ড জিওগ্ৰাফি আৰু আসাম জিওগ্ৰাফি ওকে জেনাৰেল নলেজ কিছুমান টপিক যেনেকুৱা এইবিলাক টপিকৰ ভিতৰত নপৰে ঠিক আছে যেনেকুৱা আপোনাৰ কোনখন দেশৰ কি কাৰেন্সি কোনখন দেশৰ কি ক্যাপিটেল ঠিক আছে সেইবিলাক টপিক আমি জেনাৰেল নলেজ এই টপিকটোত কভাৰ কৰিবলৈ চেষ্টা কৰিম জেনাৰেল ম্যাথমেটিক্স আমি ইয়াতে কভাৰ কৰিম আপোনালোকে যদি ভাবি আছে ম্যাথমেটিক্স নোহোৱাকে এডিআরই ক্লিয়াৰ হ'বনে নাই এইটো মই নকওঁ যে এডিআরই ক্লিয়াৰ নহ'ব কিন্তু জেনাৰেল ম্যাথমেটিক্স নোহোৱাকৈ এডিআরই ক্লিয়াৰ কৰাটো অলপ কঠিন হৈ পৰে ঠিক আছে গতিকে আপোনালোকে এইটোলৈ ভয় খাব নালাগে যে মই ম্যাথছ নাজানো ঠিক আছে আপোনালোকে যদি বেসিক যোগ বিয়োগ পূৰণ হৰণ এইখিনি কৰিব পাৰে বাকিখিনি দায়িত্ব আমাৰ ঠিক আছে আমি এনেকৈ প্ৰভাইড কৰিম যাতে গোটেইখিনি ইজিলি আপোনালোকৰ হৈ যায় ঠিক আছে ইয়াৰ পিছত আমি আপোনালোকক প্ৰভাইড কৰিম ৰিজনিং প্ৰভাইড কৰিম ঠিক আছে ৰিজনিং ফুল ফ্লেজড কোৰ্স হ'ব কাৰেন্ট এফেয়াৰ্স আমি কৈছো আমি কাৰেন্ট এফেয়াৰ্স 12 মেৰ পৰা আমি ডেইলি বেসিছত আপোনালোকক কাৰেন্ট এফেয়াৰ্স দিম যত 2023 আমি কিছুমান ইম্পৰ্টেন্ট খিনি আমি প্ৰভাইড কৰিম আৰু 2024 অল কাৰেন্ট এফেয়াৰ্স ঠিক আছে অল কাৰেন্ট এফেয়াৰ্স আমি ইয়াতে কভাৰ কৰিম 12 মেৰ পৰা এই কাৰেন্ট এফেয়াৰ্সৰ সেশনটো আপোনালোকে ইয়াতে পাব পাৰিব ঠিক আছে ইয়াৰ পিছত গোটেইখিনি কোৰ্স যেতিয়া আমাৰ শেষ হ'ব ঠিক আছে গোটেইখিনি কোৰ্স যেতিয়া আমাৰ শেষ হ'ব আপোনালোকৰ পৰা আমি মতামত লম কেনেকুৱা লাগিছে কি লাগিছে সেই ওপৰত ডিপেন্ড কৰি আমি কিছুমান লাইভ মক টেষ্ট সিৰিজ ৰাখিম ঠিক আছে লাইভ হ'ব মক টেষ্টটো লাইভ হ'ব দেই মক টেষ্ট আমি লাইভ ৰাখিম আৰু কিবা যদি কোৱেৰি থাকে আপোনালোকে এইটো নম্বৰত ফোন কৰিব পাৰে ঠিক আছে আমি গোটেইখিনি ডাউট আমি ক্লিয়াৰ কৰি দিম আৰু অহাকালি যেটো 10 তাৰিখ অহাকালিৰ পৰা আমি আমাৰ এই কোৰ্সটো ষ্টাৰ্ট কৰিম আমি আসাম হিষ্ট্ৰি বা পলিটিৰে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু যেটো বহুতে আমাক মেসেজ কৰিছে পাৰ্সোনালি যে কৈছে যে আমি প্ৰথমতে ম্যাথছটো ষ্টাৰ্ট কৰিব লাগে কাৰণ ম্যাথছটো মানে বহুত বেছি টান পাই আছে সবে গতিকে আমি প্ৰথম কাইলে ম্যাথছৰ আমি আৰম্ভ কৰি দিম কাইলে আপোনালোকে ম্যাথছৰ ক্লাছ চাব পাৰিব 5টা বজাত ঠিক আছে সন্ধিয়া 5 বজাত ঠিক আছে পলম নকৰো আমি আৰম্ভ কৰিছো নেক্সট কোৱেশ্চন শ্ৰীমন্ত শংকৰদেৱ ডাইড ইন দা ইয়াৰ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল ঠিক আছে জন্মটো আমি সকলোৱে জানো জন্ম কিমান চনত হৈছিল 1449 ঠিক আছে আমি এটো জানো যে কিমান চনত মৃত্যু হৈছিল বা আমি কিমান বছৰ তেওঁ জীয়াই আছিল তেওঁ আছিল 120 বছৰ তেওঁ জীয়াই আছিল ঠিক আছে গতিকে আমি এটো কোৱেশ্চন আমি এনেকৈ উলিয়াব পাৰো যে আমি এটো লগত 120 আমি এড কৰি দিও আমি তেতিয়া কি পাম आंसर की होगा यार 1568 ऑप्शन नंबर D will be the correct answer okay now coming to our next question Battle of Itakhuli fought in the year Battle of Itakhuli মানে ইটাখুলিৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল ঠিক আছে ইটাখুলিৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1682 এইখন আছিল আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ঠিক আছে আৰু ইয়াৰ এই সময়ত আহোমৰ ফালৰ পৰা কোন আছিল
আহোমৰ ফালৰ পৰা আছিল আমাৰ গদাধৰ সিংহ ওকে এতিয়া আপোনালোকে যদি জানে মোক জনাব গদাধৰ সিংহৰ আহোম নামটো কি আছিল ঠিক আছে কমেন্ট সেকশনত আমাক জনাব গদাধৰ সিংহৰ আহোম নামটো কি আছিল এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বহুত বাৰ ইতিমধ্যে সোধা গৈছে আপোনালোকে এটো মাৰ্ক কৰি ৰাখিব পাৰে ইম্পৰ্টেন্ট বুলি ঠিক আছে নেক্সট কোৱেশ্চন Who was the first to start land surveying system in Assam? অসমত ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰা প্ৰথম কোন আছিল ঠিক আছে ভূমি জৰীপ ব্যৱস্থা মানে কি হেতু আপোনালোকে অলপ জানিলটো ভাল গতিকে ইয়াত নকও আমি ইয়াতে ইমানখিনি ইয়াত যেটো আমি অকল এমসিকিউ ডিসকাস কৰিছো ইমান বেছি সময় আমি ল'ব নোৱাৰো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ গদাধৰ সিংহ ওকে গদাধৰ সিংহই প্ৰথমতে আমাৰ লেণ্ড সাৰ্ভেইং সিস্টেম অসমত আৰম্ভ কৰিছিল ঠিক আছে নেক্সট কোৱেশ্চনত আছে Which Ahom king shifted the capital from Shivsagar to Jorhat? ঠিক আছে শিৱসাগৰৰ পৰা জৰহাটলৈ কোনে কেপিটেলখন শিফট কৰাইছিল ঠিক আছে জৰহাটখন আছিল আহোম ডাইনেষ্টিৰ লাষ্ট কেপিটেল ওকে লাষ্ট কেপিটেল তাৰ পাছত আৰু চেঞ্জ হোৱা নাছিল ঠিক আছে লাষ্ট কেপিটেল আছিল জৰহাট আৰু লাষ্ট কেপিটেল আমাৰ চেঞ্জ কৰিছিল অপচন নম্বৰ এ গৌৰীনাথ সিংহই ঠিক আছে নেক্সট কোৱেশ্চন হিউৱেন চাং ভিজিটেড আসাম ইন দ্য ইয়াৰ হিউৱেন চাঙে কেতিয়া অসম ভ্ৰমণ কৰিছিল এটা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু সহজ কুৱেশ্যন ঠিক আছে সহজ কুৱেশ্যন গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 640 AD ঠিক আছে এতিয়া আপোনালোকে জানে যদি এইটো চাই থবচোন AD আমি কাক কওঁ আৰু BC বুলি আমি কাক কওঁ ঠিক আছে AD আৰু BC ৰ ডিফাৰেন্সটো কি আমি কোনটো ইয়াৰক AD হিচাপে গণ্য কৰোঁ কোনটো আমি BC হিচাপে গণ্য কৰোঁ ঠিক আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 640 AD Okay, next question. In which year Assam was completely annexed to British Empire? Okay. কোন চনত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যৰ সৈতে সংযুক্ত হয় ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1838 ওকে এটো কাৰেক্ট আনসাৰ 1838 ঠিক আছে ইয়াণ্ডাবু সন্ধি 1826 ত হৈছিল কিন্তু 1826 ত অসমৰ কিছু অংশহে কানেক্ট হৈছিল আৰে কোৱেশ্চনটো এটা ডাঙৰ শব্দ দিয়া আছে সম্পূৰ্ণৰূপে এই শব্দটো যদি আপোনালোকে দেখা পায় তেতিয়ালৈকে আপোনালোকে 1826 দিব নোৱাৰে 1838 দিব লাগিব ঠিক আছে নাও নেক্সট কোৱেশ্চন Which treaty make the end of Mir Jumla invasion in Assam? Mir Jumlar আক্ৰমণৰ সমাপ্তি কোনে ঘটায় এটা মিৰ জুমলা কাৰ সময়ত মানে অসম আক্ৰমণ কৰিছিল ঠিক আছে মিৰ জুমলাৰ সময় কাৰ সময়ত অসম আক্ৰমণ কৰিছিল এটা আপোনালোকে জানে যদি কমেন্ট সেকশনত জনাব আৰু কমেন্টত আমি এই কাৰণে জনাব কো আপোনালোকে যদি নিজাকে কিবা এটা বস্তু ষ্টাডি কৰে ন হয়তো গুগলৰ পৰাই হওক বা কিবা বুকৰ পৰাই হওক আপোনালোকে সেইটো মানে আপোনালোকৰ সাবকনসিয়াস মাইণ্ডত ৰৈ যায় এক্সামত যদি তেনেকুৱা কোৱেশ্চনটো হঠাৎ আহি যায় যদি আপোনালোকৰ মিছো হৈছে পঢ়াত যদি আপোনালোকে এনেকা কমেন্টত দিয়ে এবাৰ সেইটো মানে এটা মনত থাকি যায় সেইটো হৈছে আমাৰ অপচন নম্বৰ বি ট্ৰিটি অফ খিলাজাৰিঘাট ওকে ট্ৰিটি অফ খিলাজাৰিঘাট Okay, now coming to the next question. Which Buragohai reject the offer of becoming Ahom king? Kunjan Buragohai Roja হোৱাৰ প্ৰস্তাৱ নাকচ কৰে ঠিক আছে যে এটা মই এনেকুৱা আছিল যে আমাৰ আহোম ডাইনেষ্টি ষ্টেবল অৱস্থাত নাছিল তেতিয়া ৰাজ্যৰ মানুহ সকলোৱে কৈছিল প্ৰজাবিলাকে যে সেই বুঢ়াগোহাঁইজনে ৰজাৰ পদটো গ্ৰহণ কৰিব লাগে কিন্তু ৰজাই তেতিয়া বুঢ়াগোহাঁই তেতিয়া এই প্ৰস্তাৱটো নাকচ কৰিছিল তেওঁ কৈছিল যে এজন ৰজাৰ হোৱাৰ যোগ্যতা তেওঁৰ নাই তো কিবা এটা লাইন কৈছিল সেই লাইনটো আপোনালোকে চাব হা আৰু লাইনটো যদি জানে এটা ডাইলগ বুলি কওঁ মই চিনেমাত কোৱা ডাইলগ এটা তেনেকুৱা লাইন এটা তেওঁ কৈছিল আৰু সেইটো লাইন যদি আপোনালোকে জানে কিবা কাৰণত তেতিয়াহ'লে আমাক কমেন্ট সেকশনত জনাব ইয়াতে আপোনাৰ অপচনত আছে ৰুচিনাথ বুঢ়াগোহাঁই লালুখোলা বৰফুকন আতন বুঢ়াগোহাঁই আৰু নান অফ দ্য এবাভ ইয়াৰ শুদ্ধ উত্তৰটো অতি ইজি কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আতন বুঢ়াগোহাঁই ওকে নাও নেক্সট কুৱেশ্যন দি গোহাঁই কমল আলি কনষ্ট্ৰাক্টেড ডিউৰিং নৰনাৰায়ণ ইয়াতে এটা আপোনালোকৰ আনসাৰ পায়ে গ'ল কাৰ দিনত গোহাঁই কমল আলি বনোৱা হৈছিল এটো হৈছে গোহাঁই কমল আলি বনোৱা হৈছিল নৰনাৰায়ণৰ দিনত ঠিক আছে এটো এটা কোৱেশ্চনৰ আনসাৰ আপোনালোকে অলৰেডি পায়ে গ'ল এটো এটা কোৱেশ্চন হ'ব পাৰে ঠিক আছে এডিআইত ইমান টান যেহেতু নুহুধে এইটো এটা কোৱেশ্চন হ'ব পাৰে কিন্তু ইয়াতে সুধিছে যে গোহাঁই কমল আলি কানেক্ট কোচবিহাৰ টু ডেছ ঠিক আছে গোহাঁই কমল আলি কোচবিহাৰক কাৰ লগত সংযোগ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন আছে নৰ্থ লখিমপুৰ যোৰহাট শিৱসাগৰ এটো দুবাৰ লিখা গৈছে যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ
নৰ্থ লখিমপুৰ অ'কে নাও নেক্সট কুৱেশ্যনলৈ আহিছোঁ ইন হুইচ ইয়াৰ চিলাৰাই অকুপাইড গড়গাঁও কোন বছৰত চিলাৰাই গড়গাঁও দখল কৰিছিল ঠিক আছে চিলাৰাই কোনটো বংশৰ আছিল আপোনালোকে চাই থ'ব ইম্পৰ্টেণ্ট কুৱেশ্যন সোধে আৰু চবতকৈ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চিলাৰাইৰ আচল নামটো কি আছিল তেওঁ চিলাৰ দৰে উৰি যুদ্ধ কৰিছিল কাৰণে মানে বেগত যুদ্ধ কৰিছিল বা এইটো বেলেগ কিতাপত বেলেগ লিখা থাকে তেখেতক চিলাৰাই বুলি কোৱা হৈছিল কিন্তু চিলাৰাইৰ আচল নাম কি আছিল চিলাৰাইৰ আচল নাম আছিল শুক্লধ্বজ অ'কে শুক্লধ্বজ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চিলাৰাইৰ আচল নামটো আছিল শুক্লধ্বজ অ'কে এতিয়া নেক্সট ইয়াৰে শুদ্ধটো হ'ব 1563 অ'কে নাও কামিং টু দ্য নেক্সট কুৱেশ্যন হুইচ আহোম অফিচিয়েল এপইণ্টেড বাই দ্য আহোম কিং হুৱেৰ দ্য নেগচিয়েটৰ অফ পচা উইথ হিল ট্ৰাইব অ'কে এতিয়া ক'বচোন পচা ছিষ্টেমনো কি পচা এটা ছিষ্টেম আছিল পচা ছিষ্টেম কি আৰু পচা ছিষ্টেম কোনে আৰম্ভ কৰিছিল মোক ক'ব আৰু এটা কুৱেশ্যনটো সোধা হৈছে পচা ছিষ্টেমত কোনজন আহোম ৰজাই কাক মানে পচা ছিষ্টেমৰ আলোচনাকাৰী হিচাপে নিযুক্ত কৰিছিল ঠিক আছে আলোচনাকাৰী হিচাপে নিযুক্ত কৰিছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ কটকী ঠিক আছে নাও কামিং টু নেক্সট কুৱেশ্যন ডিউৰিং হুইচ ৰিং মিৰ জুমলা ইনভেডেড আছাম মিৰ জুমলা কথা মই অলপ আগতে ক'লোঁ ঠিক আছে মিৰ জুমলা কথা ইয়াৰে শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব চুতামলা ঠিক আছে এইটো ভুল হৈছে চুপুংমুং নহয় চুপুংমুঙত বেলেগ কিবা এটা হৈছিল ক্ষমা কৰিব দেই এইটো অলপমান কমন মিষ্টেক এটা হৈ যায় যিহেতু দিনটো এইবিলাকতে লাগি থাকোঁ অলপ স্পীড কৰিব যোৱাৰ কাৰণে এইটো হৈ গ'ল চ' এইটো উত্তৰটো হ'ব চুতামলা ঠিক আছে নেক্সট কুৱেশ্যন ইন এনচিয়েণ্ট টাইম আছাম ৱাজ ন'ন এজ ঠিক আছে এটা কথাটো হ'ল অসমক আমি এনচিয়েণ্ট সময়ত দুটা নামেৰে গম পাওঁ ঠিক আছে কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ ঠিক আছে দুয়োটাই এনচিয়েণ্ট নেম কামৰূপৰ অসমৰ দুয়োটাই এনচিয়েণ্ট নেম কিন্তু কম্পাৰেটিভলি আমি চাব গ'লে কামৰূপৰ কথা আমি ক'ত পাওঁ কামৰূপৰ কথা আমি যে আমাৰ যিটো কামদেৱৰ লগত যিটো এটা কাহিনী আছে তাতে আমি কামৰূপৰ কথা উল্লেখ পাওঁ আৰু আমি প্ৰাগজ্যোতিষপুৰৰ কথা ক'ত পাওঁ মহাভাৰতত পাওঁ ঠিক আছে মহাভাৰতত পাওঁ ইয়াতে যদি কুৱেশ্যনটো যদি এনেকৈ সোধে প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল যদি প্ৰাগজ্যোতিষপুৰ অপশ্যনত নাথাকে ঠিক আছে তেতিয়াহ'লে কামৰূপ শুদ্ধ উত্তৰ হ'ব আৰু কিন্তু যদি প্ৰাগজ্যোতিষপুৰ অপশ্যনত থাকে তেতিয়াহ'লে প্ৰাগজ্যোতিষপুৰেই শুদ্ধ উত্তৰ হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ অ'কে নেক্সট কুৱেশ্যন দ্য বেটেল অফ শৰাইঘাট ফট ইন দ্য ইয়াৰ শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল অতি ইজি কুৱেশ্যন শুদ্ধটো হ'ব 1671 1671 চনত ঠিক আছে এইটো এটা কথা এইটো চনত কিবা এটা যুদ্ধ এটা হৈছিল দেই এইটো কি যুদ্ধ হৈছিল আপোনালোকে জনাবচোন 1669 কিবা এটা যুদ্ধ হৈছিল আহোমৰ কিবা এটা যুদ্ধ হৈছিল আৰু সেই যুদ্ধটো আহোম আৰু কাৰ মাজত হৈছিল সেইটো আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ঠিক আছে নেক্সট কুৱেশ্যনলৈ আমি আহিছোঁ হুৱেন দ্য পথৰুঘাট আপৰাইজিং টুক প্লেচ পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ঠিক আছে পথৰুঘাট বহুত ইম্পৰ্টেণ্ট এটা টপিক হয় পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল 1894 ঠিক আছে পথৰুঘাটৰ বিদ্ৰোহ 1894 সংঘটিত হৈছিল এতিয়া নেক্সট আহিল শদিয়া খোৱা গোহাঁই ঠিক আছে শদিয়া খোৱা গোহাঁইটো কি পোষ্ট আছিল কি পদবী আছিল ঠিক আছে মই অসমীয়াটো লিখিব অলপ দিগদাৰ হৈছে মই ইয়াতে লিখি দিছোঁ শদিয়া খোৱা গোহাঁই কি পদবী আছিল ঠিক আছে এইটো কুৱেশ্যন শদিয়া খোৱা গোহাঁই কি পদবী আছিল বহু কিতাপত কিছুমানে যিটো ফ্ৰণ্টিয়াৰ অফিচাৰ হিচাপেও লিখা আছে ঠিক আছে ফ্ৰণ্টিয়াৰ অফিচাৰ হিচাপেও লিখা আছে কিন্তু শুদ্ধটো হ'ব শদিয়া খোৱা গোহাঁই নেভেল কমাণ্ডাৰ আছিল ঠিক আছে শুদ্ধটো এইটো হ'ব কেতিয়াবা কিছুমান কিতাপত আপোনালোকে এইটো পাব পাৰে কিন্তু শুদ্ধটো হ'ব নেভেল কমাণ্ডাৰ অথেণ্টিক চ'ৰ্চৰ পৰা লোৱা হৈছে অলপ চাব লগা হয় এইবিলাক কথা কিছুমান কিতাপত অলপ বেলেগকৈ লিখা থাকে যিহেতু হিষ্ট্ৰীৰ বস্তু কেতিয়াবা অলপ খেলি মেলি হয় কিতাপবিলাকতো গতিকে সেইটো ধৰি থাকিব নালাগে শুদ্ধটো হ'ব নেভেল কমাণ্ডাৰ এইটো শুদ্ধটো হ'ব ঠিক আছে নাও নেক্সট কুৱেশ্যন হুইচ আহোম কিং ৱাজ ন'ন এজ ভগা ৰজা
ঠিক আছে আচলতে আহোমৰ দিনৰ কিছুমান নাম যিবিলাক নাম ৰজাবিলাকৰ কিছুমান কেৰেক্টাৰিষ্টিক্সৰ ওপৰত ডিপেণ্ড কৰি লোৱা হৈছিল যেনেকৈ ভগা ৰজা এটা আছে খৰা ৰজা এজন আছে ভগনীয়া ৰজা ঠিক আছে ভগনীয়া ৰজা বুঢ়া ৰজা আছে এইকেইটা গোটেইকেইটা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই গোটেইকেইটা আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে এইকেইটাৰ ওপৰত কুৱেশ্যন বহুত আহিছে আগতে এইবাৰো আহিব পাৰে ঠিক আছে ইয়াৰ শুদ্ধটো কি হ'ব ভগা ৰজা বুলি কাক কোৱা হয় চুৰাম্ফা ঠিক আছে নেক্সট কুৱেশ্যনত আছে হুইচ আহোম কিং টু টুক দ্য টাইটেল স্বৰ্গনাৰায়ণ ঠিক আছে স্বৰ্গনাৰায়ণ টাইটেলটো কোনজন আহোম স্বৰ্গদেৱে ব্যৱহাৰ কৰিছিল ঠিক আছে ইয়াৰে শুদ্ধটো হ'ব চুহুংমুং ঠিক আছে নেক্সট কুৱেশ্যনত আছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম অতি শুদ্ধ অতি মানে সহজ কুৱেশ্যন এইটো আপোনালোকে নিজেই ক'ব কমেণ্ট ছেকশ্যনত ঠিক আছে এইটো আপোনালোকৰ কাৰণে এৰিছোঁ সহজ কুৱেশ্যনবিলাক আৰু এতিয়া ইয়াতে ডিছকাছ কৰিব মোৰো ভাল নালাগে হয়তো কোনোবাই এনেকৈ ভাবিব যে ইমান সহজ কুৱেশ্যন দিছে কিন্তু এইবিলাক কুৱেশ্যনেই এডিআৰিত আহিব ঠিক আছে এডিআৰিত এইবিলাক কুৱেশ্যনেই আহিব গতিকে আপোনালোকে সহজ বুলি ভাবি পেলাই ইগন'ৰ নকৰিব যাতে আপোনালোকৰ ইজি বা মিডিয়াম কুৱেশ্যনবিলাক আপোনালোকৰ মিছ নহয় ঠিক আছে টান কুৱেশ্যন 10জনৰো মিছ হোৱাৰ চান্স থাকে বা বহুকেইজনৰ মিছ হোৱাৰ চান্স থাকে কিন্তু যদি ইজি কুৱেশ্যন আপোনালোকৰ ভুল হয় তেতিয়া আপোনালোকৰ চিলেকশ্যন হোৱাৰ চান্সেছটো বহু বেছি পৰিমাণে কমি যায় ইয়াৰ শুদ্ধটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে নাও কামিং টু দ্য নেক্সট কুৱেশ্যন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন বিটুইন ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ অফ দ্য ফলোয়িং ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু নিম্নলিখিত কোনটো ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত সংঘটিত হৈছিল ঠিক আছে এইটো বহুতে ভুল কৰে আহোম বুলি লিখি গুচি আহে আহোম কোনো বিধে নহয় এই শুদ্ধটো হ'ব কিং অফ বাৰ্মা ঠিক আছে আহোম আৰু মানৰ মাজত ঠিক আছে এতিয়া কথাটো হ'ল ইয়াতে এটা ডাঙৰ বস্তু এটা সোমাই আছে ইয়াণ্ডাবু কি বস্তু ঠিক আছে ইয়াণ্ডাবু আমি গম পালোঁ যে তৃতীয় অসুৰৰ আলি ঠিক আছে অসুৰৰ আলি কি এইটো অসুৰৰ আলি এটা আলি আছিল য'ত আমি গম পাওঁ অসুৰৰ আলি এটা বুলি কিবা এটা আছিল কিন্তু ইয়াণ্ডাবুটো কি বস্তু বহুতে এইবিলাক বস্তু নকয় আচলতে ইয়াণ্ডাবু এটা ঠাইৰ নাম যিটো ম্যানমাৰত আছে ঠিক আছে ম্যানমাৰত থকা এটা ঠাইৰ নাম আৰু ম্যানমাৰৰ ৰজা মানে মানৰ ৰজা বাৰ্মাৰ লগত এই চুক্তি স্বাক্ষৰিত হৈছিল কাৰণে এখনক কোৱা হয় ট্ৰিটি অফ ইয়াণ্ডাবু অ'কে নাও নেক্সট কুৱেশ্যন হুইচ আহোম কিং ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন ঠিক আছে বৰফুকনৰ ওপৰত কুৱেশ্যন মই আগৰ ভিডিঅ'ত দিছোঁ কিন্তু এইটো মই কোনোবা এটা ভিডিঅ'ত আপোনালোকক সুধিছিলোঁ গতিকে আৰু কোনোবা দুই এজনে কৈছেও গতিকে ইয়াৰ শুদ্ধটো হ'ব বৰবৰুৱা আৰু বৰফুকন সৃষ্টি কৰিছিল প্ৰতাপসিংহই ঠিক আছে প্ৰথম বৰবৰুৱা কোন আছিল প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী ঠিক আছে আৰু প্ৰথম বৰফুকন কোন আছিল লাঙি পানীচিয়া ঠিক আছে লাঙি পানীচিয়া বৰফুকন এই দুজন প্ৰথম আছিল ইয়াৰ এই নাম দুটাও এক্সামত সোধে আৰু এইবাৰো সোধাৰ চান্স সম্পূৰ্ণৰূপে আছে নাও কামিং টু দ্য নেক্সট কুৱেশ্যন হুইচ কিং অফ আহোম কিংডম শিফটেড দ্য কেপিটেল ফ্ৰম গড়গাঁও টু ৰংপুৰ ঠিক আছে ৰংপুৰ কাৰ দিনত আহোম কেপিটেল হৈছিল ঠিক আছে কোনে গড়গাঁৱৰ পৰা ৰংপুৰলৈ নিজৰ ৰাজধানীখন স্থানান্তৰিত কৰিছিল ৰংপুৰ আমি বহু এটা আহোম ডাইনেষ্টিৰ এটা বৰ উল্লেখযোগ্য ঠাই যিবিলাকে কালচাৰৰ লগত জড়িত মানুহ তেওঁলোকে গম পায় ৰংপুৰ কিমান ইম্পৰ্টেণ্ট ঠিক আছে আৰু এই মানে কেপিটেলখন স্থানান্তৰিত কৰিছিল ৰুদ্ৰসিংহই ঠিক আছে নেক্সট কুৱেশ্যন হুইচ আহোম কিং ৱাজ ন'ন এজ বামুণী কোঁৱৰ এই নামবিলাক আপোনালোকে চাব দেই কেইটামান কৈছোঁ আহোম নাম তাৰপিছত সিহঁতৰ কিছুমান উপনাম আছিলে ঠিক আছে আৰু কিছুমান আছিলে হিন্দু নাম ঠিক আছে দে এই গোটেইখিনি আপোনালোকে পাৰিলে মুখস্থ কৰিব ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট কেতিয়াবা কি হয় কিবা এটা সহজ কুৱেশ্যন দিয়ে কিন্তু আনচাৰত আপোনালোকৰ আহোম নামটো দিয়া থাকে আৰু যিবিলাক দেখাত একে লাগে ভুল হোৱা চান্সটো বহুত বাঢ়ি যায় ঠিক আছে আহোম নামটো দিয়া থাকে গতিকে আহোম নামটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় গতিকে বামুণী কোঁৱৰ বুলি কাক কোৱা হৈছিল সেইটো হ'ব চুডাংফা
ঠিক আছে, কাৰণ তেওঁ ব্ৰাহ্মীণ ফেমিলিত ডাঙৰ হৈছিল, ঠিক আছে, সেইকাৰণে তেওঁক বামুণী কোঁৱৰ বুলি কোৱা হয়। আজিলৈ এইখিনিয়ে। গতিকে যদি আপোনালোকৰ কিবা ডাউট থাকে, আমাৰ দুটাকৈ হোৱাটছএপ নম্বৰ দিয়া আছে, হোৱাটছএপ চেনেল নম্বৰত আপোনালোকে মেছেজ কৰিব পাৰে, আৰু আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত প্ৰভাইড কৰা আছে, বা আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকো ডেছক্ৰিপশ্যনত প্ৰভাইড কৰা আছে। ডেইলি ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে এই গ্ৰুপটোত কাইণ্ডলি জইন হ'ব পাৰে আপোনালোকে, ঠিক আছে। আজিলৈ এৰিছোঁ। কোনোবাৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব পাৰে, আৰু যদি ভিডিঅ'বিলাক আগলৈ চাম বুলি ভাবিছে বা ইম্পৰ্টেণ্ট বুলি ভাব এটা হৈছে যে ইয়াতে ভাল কণ্টেণ্ট প্ৰভাইড কৰা হৈছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আৰু কোনোবা যদি আপোনালোকৰ লগ বন্ধুৱে একেলগে প্ৰিপাৰেশ্যন কৰিছে তেতিয়াহ'লে এই ভিডিঅ'সমূহ তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰিব পাৰে, ঠিক আছে। আজিলৈ এইখিনি। আমি নেক্সট ক্লাছত লগ হ'ম। মনত ৰাখিব 7টা বজাত আকৌ জিঅ'গ্ৰাফী ক্লাছ আছে, ঠিক আছে, আছাম জিঅ'গ্ৰাফী ক্লাছ, সেইটো কৰিবলৈ নাপাহৰিব, ঠিক আছে। অ'কে।